আৰু পূৰ্ণগতিত চলিছে বটদ্ৰৱা প্ৰকল্প নিৰ্মাণৰ কাম প্ৰকল্পটোত স্থাপন হ'ব পৃথিৱীৰ আটাইতকৈ ওখ গুৰু আসন ইতিমধ্যে প্ৰকল্পটোৰ ৯৫% নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে আৰু ডিচেম্বৰ মাহৰ শেষৰ ফালে বটদ্ৰৱা প্ৰকল্প মুকলিৰ সম্ভাৱনা আছে আৰু এই সন্দৰ্ভত মুস্তাফা সালিম আহমেদৰ এক প্ৰতিবেদন আগবঢ়াইছে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ যি নিৰ্মীয়মান ঐতিহাসিক বটদ্ৰৱা প্ৰকল্পত আৰু মই ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ জনাম মোৰ পিছফালে থকা এয়া দৃশ্য দেখুৱাবলৈ ইতিমধ্যে ইয়াত যিসমূহ কাৰুকাৰ্য কৰা হৈছে এয়া বিশ্বৰ ভিতৰতে বিৰল বুলি ক'ব লাগিব আৰু এটা কথা ক'ব লাগিব যে গুৰুজনাৰ জন্মস্থানৰ গাতে লাগি থকা যি পবিত্ৰ আকাশীগংগাৰ তীৰৰ এইখিনি ভূমি ইতিমধ্যে বেদখলমুক্ত কৰাৰ পিছত ৰাজ্য চৰকাৰে এক অভিলাষী আঁচনি গ্ৰহণ কৰিছিলে আৰু প্ৰায় ২০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান হৈ আছে ঐতিহাসিক বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প আৰু বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পক লৈ ইতিমধ্যে উৎসাহ উদ্দীপনা বৃদ্ধি পাইছে আৰু মাত্ৰ কেইটামান দিন বাকী হয়তো ডিচেম্বৰৰ শেষৰ ভাগতে ৰাইজৰ কাৰণে মুকলি কৰা হ'ব এই যি ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প আৰু দেখা গৈছে যে যোৱা ২০২১ বৰ্ষৰ যি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই যেতিয়া আহি ৰাইজৰ কাৰণে ইয়াত ভূমি পূজন আৰম্ভ কৰিছিলে আৰু ইয়াত এটা প্ৰকল্প নিৰ্মাণৰ কথা ঘোষণা কৰিছিলে আৰু তাৰ পিছতেই ঠিক বৰ্তমানো তেখেতে কেন্দ্ৰীয় গৃহমন্ত্ৰী হৈ আছে তেখেতৰ হাতৰ দ্বাৰা পুনৰ এই যি প্ৰকল্প সেই নিৰ্মীয়মান প্ৰকল্প মুকলি কৰা হ'ব আৰু ইতিমধ্যে সেয়া কাৰ্যসূচী ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে প্ৰায় ঠিক কৰিছে আৰু হয়তো ডিচেম্বৰৰ শেষৰ ভাগতে এয়া ৰাইজৰ কাৰণে মুকলি কৰা হ'ব আমি ইয়াৰ পৰিৱেশখিনি দেখুৱাই আছোঁ আৰু এই প্ৰকল্পক লৈ ইতিমধ্যে যথেষ্ট উৎসাহ উদ্দীপনা বৃদ্ধি পাইছে কাৰণ বিশ্বৰ ভিতৰতে সকলোতকৈ সৰ্বোচ্চ গুৰু আসন আছে ইয়াত লগতে খোল তাল আদি আকৃতিৰ ঢোল আদি আকৃতিৰ বিভিন্ন কাৰুকাৰ্য কৰা হৈছে আমাৰ লগত বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ এটা আছে আমি তেখেতৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম কি ক'ব এটা ঐতিহাসিক প্ৰকল্প আৰু ৰাইজে ইতিহাসক সাক্ষী কৰিব গৈ আছে কি ক'ব হয় হয় এইটো বৰ আনন্দৰ মুহূৰ্ত বৰ মানে গৌৰৱৰ মুহূৰ্ত যে ইয়াতে বটদ্ৰৱা এই স্থানত এটা সময় আছিল যেতিয়া ইয়াত বেদখল হৈ আছিলে এতিয়া বৰ্তমান সেই বেদখল মুক্ত হৈ পেলাই ইয়াতে গুৰুজনৰ নামত গুৰুজনৰ এই জন্মস্থানত পবিত্ৰ জন্মস্থানত তেওঁৰ সৃষ্টি কৃষ্টি সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ বাবে বা এই জনমানসত প্ৰকাশ কৰাৰ বাবে ইয়াতে এই আমাৰ অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইয়াতে কোনেও আগত কেতিয়াও চিন্তা নকৰা কিছু চিন্তা লৈ ইয়াত এটা বহুলাখী প্ৰকল্পৰ মানে কাম আৰম্ভ হৈছিলে হৈ পেলাই এতিয়া বৰ্তমান আমি জনামতে এই মাহৰ হয়তো শেষৰ ফাললৈ ইয়াৰ দুৱাৰ মুকলি কৰিব গতিকে এইটো সঁচাকৈ বৰ আনন্দৰ কথা সঁচাকৈ বৰ মানে গৌৰৱৰ কথা যে পূৰ্বতে কেতিয়াও কোনেও বৰদোৱাৰ প্ৰতি গুৰুজনৰ জন্মস্থান এই পবিত্ৰ জন্মস্থানৰ প্ৰতি কোনেও এনেধৰণৰ গুৰুত্ব প্ৰকাশ কৰা নাছিলে কিন্তু এই চৰকাৰখনে বিজেপিৰ অধীন চৰকাৰখনে কেতিয়াও কিছু মানে অলপ ব্যতিক্ৰমী চিন্তাধাৰা লৈ ইয়াতে এনেধৰণৰ কিছু কৰ্ম কৰিছে আমি সঁচাকৈ আনন্দিত আৰু তেখেতসকলক সঁচাকৈ আমি কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ জনাইছোঁ যে এই গুৰুজনৰ সৃষ্টিৰাজিৰ যিসমূহ বস্তু খোল তাল বা গুৰু আসন এইসমূহৰ আকৃতি লৈ এইসমূহৰ যি মানে আভাসৰ যি গৃহ ভৱনসমূহ নিৰ্মাণ হৈছে ইয়াৰ চাবলৈ বা ইয়াৰ এই প্ৰকল্পৰ প্ৰতি বিভিন্নজন আকৃষ্ট হৈ পেলাই ইয়ালৈ আহিব পৰ্যটনৰ এক মানে কেন্দ্ৰবিন্দু হৈ পৰিব আমি সেই বুলিয়ে আশা কৰিছোঁ আৰু সেই বুলি ভাবিছোঁ গতিকে ইয়াৰ ফলত আমাৰ বটদ্ৰৱাৰ যি আৰ্থিক দিশটো সেই দিশটো মই ভাবিছোঁ টনকিয়াল হৈ উঠিব আৰু লগতে গুৰুজনৰ সৃষ্টি কৃষ্টি প্ৰচাৰ প্ৰসাৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবই থানখনলৈ অহা যিসমূহ যাত্ৰী আছে সেইসমূহ ইয়ালৈ আহি পেলাই ইয়াত চাব বা ইয়ালৈ অহা সমূহ থানলৈ যাব এনেধৰণৰ যি সেইখিনি কথাটো হৈয়ে থাকিব লগতে আমি ভাবিছোঁ যে ইয়াৰ দ্বাৰা আমাৰ এই স্থানীয় যি অৰ্থনৈতিক ক্ষেত্ৰত অকণমান আমি